হেল্ল' এভৰিৱান এনিথিং উইথ এবি আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে আন্তৰিকভাৱে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম মোৰ এটি নতুন এচিভমেণ্টৰ বিষয়ে। বলকচোন চাওঁ মইনো কি এচিভ কৰিলোঁ নতুনকৈ। গুৱাহাটী বেছড NGO প্ৰজেক্ট শ্বেল ফাউণ্ডেশ্যনৰ সৌজন্যত 2 অক্টোবৰত গান্ধী জয়ন্তী উপলক্ষে অনুষ্ঠিত কৰা হৈছিলে বিভিন্ন ধৰণৰ সাংস্কৃতিক প্ৰতিযোগিতা আৰু তাত অনুষ্ঠিত হৈছিল চিত্ৰাংকন প্ৰতিযোগিতাও। এণ্ড এজ ইউজুৱেল শুনাৰ লগে লগে চিত্ৰাংকন প্ৰতিযোগিতা দিবলৈ মই আহি গ'লোঁ। চিত্ৰাংকন প্ৰতিযোগিতাৰ বিষয়বস্তু আছিলে গান্ধীজিজ ড্ৰিম ভিলেজ, অৰ্থাৎ গান্ধীজীৰ সপোনৰ গাঁওখন। প্ৰতিযোগিতাৰ বাবে সময় দিয়া হৈছিলে মাত্ৰ 1 ঘণ্টা। এই 1 ঘণ্টাৰ ভিতৰতে ৱাটাৰ কালাৰ মিডিয়াম ইউজ কৰি মই আঁকি উলিয়ালোঁ গান্ধীজীৰ সপোনৰ গাঁওখন, য'ত পঞ্চায়তী ৰাজ বুজাবলৈ গছৰ তলত গাঁও পঞ্চায়তৰ সভা, স্ত্ৰী শিক্ষা বুজাবলৈ কণ ছোৱালী দুজনী স্কুললৈ গৈ থকা, বুনিয়াদী শিক্ষা বুজাবলৈ প্ৰাথমিক বিদ্যালয়ত, গ্ৰামীণ স্বৰাজ বুজাবলৈ মহিলাসকলৰ আত্মসহায়ক গোট ইত্যাদি ইত্যাদি গান্ধীজীৰ সপোনৰ গাঁওখনত থাকিবলগীয়া ভিন্ন ধৰণৰ এলিমেণ্টছবোৰ ইনক্লুড কৰি কম সময়ৰ ভিতৰত যিমান দূৰ সম্ভৱ হয় গান্ধীজীৰ সপোনৰ গাঁওখন ফুটাই তুলিবলৈ চেষ্টা কৰিলোঁ। ইতিমধ্যেই প্ৰতিযোগিতা শেষ হৈ গ'ল আৰু এতিয়া ৰিজাল্ট ডিক্লেৰেশ্যনৰ পাল। আৰু ৰিজাল্ট ডিক্লেৰেশ্যনত ছিনিয়ৰ কেটেগৰীৰ পৰা মই প্ৰথম পুৰস্কাৰ পালোঁ। বঁটা বিতৰণিৰ সময়ত বিচাৰক মেমগৰাকীয়ে মোৰ ব্যক্তিগত জীৱনত মই কি কৰোঁ কি নকৰোঁ ইত্যাদি ইত্যাদি আমি বহুত কথা পাতিলোঁ আৰু ইমানেই বেছি কথা পাতিলোঁ যে ফটোৰ বাবে প'জ দিবলৈও পাহৰি গ'লোঁ। এই বাইদেউগৰাকীয়ে দ্বিতীয় পুৰস্কাৰ পাইছিল। বঁটা বিতৰণিৰ অন্তত ফটো ছেশ্যন হ'ল আৰু মই বঁটা হিচাপে পালোঁ চাৰ্টিফিকেট এখন আৰু সুন্দৰ মোমেণ্টো এটা। প্ৰতিযোগিতাৰ পিছৰ দিনা প্ৰজেক্ট শ্বেল ফাউণ্ডেশ্যনৰ ফেচবুক পেজত গৈ চালোঁ আমাৰ বাতৰিটো কোনোবা এখন বেংগলী নিউজ পেপাৰত ওলাইছে। মনটো কিবা এটা ভাল লাগি গ'ল। এইখিনিতে প্ৰজেক্ট শ্বেল ফাউণ্ডেশ্যনৰ সমূহ কৰ্মকৰ্তাৰ লগতে কৰ্ণধাৰ শ্যামা পুৰকায়স্থ মেমক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ বাবে ইমান ধুনীয়া এটি প্লেটফৰ্ম তৈয়াৰ কৰি দিয়াৰ বাবে। ভাল লগা সময়বোৰ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ পাই মই নথৈ আনন্দিত হৈছোঁ আৰু যদিহে আপোনালোকো মোৰ সুখৰ সমভাগী হ'বলৈ পাই আনন্দিত হৈছে তেন্তে কমেণ্ট কৰি মোক জনাওক। আৰু যদিহে আপোনালোকে বিচাৰে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ মই ৰেগুলাৰলি আনিব লাগে তেন্তে মোক কমেণ্ট কৰি জনাওক। চাই থাকিব এনিথিং উইথ এবি। এনেকুৱা ধৰণৰ এক্সাইটিং আৰু নতুন নতুন ভিডিঅ' যুগুতাই আপোনালোকৰ মাজলৈ ৰেগুলাৰলি আহিবলৈ প্ৰমিছ কৰি আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ, বাই বাই, গুড নাইট।